বৰ্তমান সময়ত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে বহুত বেছি ভাল খবৰ ওলাই আহিছে আৰু WTC ফাইনেল তাৰ লগতে চেম্পিয়ন ট্ৰফিৰ আগতে বহুত বেছি ভাল খবৰ বুলি ক'ব লাগিব আমাৰ ভাৰতৰ ব্ৰহ্মাস্ত্ৰ বৰ্তমান সময়ত আহি আছে বুলি ক'ব লাগিব পুনৰ এবাৰ উভতি গতিকে বহুতে বেছি এটি ভাল খবৰ কি খবৰ হয় এই খবৰটি আপোনালোকক জনাই দিম তাৰ লগতে আপোনালোকে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে তিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই আপোনালোকক ডাইৰেক্টলি জনাই দিব বিচাৰিছো যে বহু দিনৰ পৰা ভাৰতীয় ক্ৰিকেটৰ পৰা দূৰত থকা বা 2023 চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখনে অন্তিমবাৰৰ বাবে খেলা চেম্পিয়ন বলাৰ 2013 চনৰ চেম্পিয়ন ট্ৰফি উইনাৰ বুলি ক'ব লাগিব মহম্মদ শামি পুনৰ উভতি আহিবলৈ গৈ আছে আৰু আগন্তুক সময়ত যি বাংলাদেশৰ লগত টেষ্ট সিৰিজ আহি আছে সেই টেষ্ট সিৰিজতে হয়তো মহম্মদ শামি আমাৰ ভাৰতীয় দললৈ উভতিব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু কেৱল এয়াই নহয় মহম্মদ শামি যদি বাংলাদেশ সিৰিজত উভতি আহে তেনেহলে তেখেতক T20 ফৰমেটলৈও উভতাই অনা হ'ব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু মহম্মদ শামিয়ে নিজৰ ফিটনেছৰ ওপৰত বাৰে বাৰে আপডেট দি থকা বৰ্তমান সময়ত দেখা গৈছে আৰু অৱশেষত হে গুড নিউজ বা ভাল খবৰটি আহিছে যে মহম্মদ শামি ভাৰতীয় ক্ৰিকেট দললৈ উভতিবলৈ গৈ আছে বহু দিনৰ পৰা খেলুৱৈগৰাকী দূৰত আছিল বহু দিন তেখেতে ক্ৰিকেট খেলিব পৰা নাছিল আঘাতৰ বাবে ইনজুৰি হৈছিল আৰু ইনজুৰি হোৱাৰ বাবে তেখেত অৱশেষত অপাৰেচন কৰিবলগীয়া হয় আৰু অপাৰেচন কৰাৰ পাছত প্ৰায় 4-5টা মাহ একেৰাহে তেখেত বিচনাতে থাকিবলগীয়া হয় তাৰ পাছত তেখেত পুনৰ এবাৰ নেটত উভতি আহিছে পুনৰ বলিং কৰা খেলুৱৈগৰাকীক দেখা গৈছে আৰু অৱশেষত যিটো ক্ৰিকেট অনুৰাগী আশা কৰি আছিল যে শামি WTC ফাইনেলৰ আগতে উভতি আহিব চেম্পিয়ন ট্ৰফিৰ আগতে উভতি আহিব কিন্তু সেই খবৰটি এতিয়া আহি পৰিছে আৰু হয় ভাৰতীয় ক্ৰিকেটৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ শামিৰ যেতিয়া এটা জুটি বান্ধি বলিং কৰে তেতিয়া কিমান বেছি এটা তাগত হৈ যায় সকলোৱে জানে আৰু ভাৰতীয় ক্ৰিকেটৰ দ্বিতীয়টো ব্ৰহ্মাস্ত্ৰ বুলি ক'ব লাগিব যশপ্ৰীত বুমৰাহৰ পাছতে সেই ব্ৰহ্মাস্ত্ৰ এতিয়া উভতি আহিবলৈ গৈ আছে আৰু বাংলাদেশ সিৰিজত আগন্তুক সময়ত যি বাংলাদেশৰ লগত সিৰিজ আছে তাতেই শামিৰ বেক হ'বলৈ গৈ আছে শামিৰ কাম বেক হ'বলৈ গৈ আছে আৰু সকলোৰে এতিয়া অপেক্ষাৰ অন্ত পৰিব মহম্মদ শামিৰ সেই সুন্দৰ বলিং আক্ৰমণ পুনৰ এবাৰ দেখা পাবলৈ গৈ আছো আৰু টেষ্ট ক্ৰিকেটত খেলুৱৈগৰাকীয়ে পুনৰ এবাৰ হয়তো ৰেকৰ্ড গঢ়িব পুনৰ এবাৰ তেখেতে ইতিহাস লিখিব আমাৰ ভাৰতীয় ক্ৰিকেটক ইখনৰ পাছত সিখনকৈ মেচ জিকাব কেৱল এয়াই নহয় WTC ফাইনেল আৰু চেম্পিয়ন ট্ৰফিটো আমাক উইনাৰ বনাব তাকে মই আশা কৰিম আৰু যেতিয়াই শামি আহিব তেতিয়াই ভাৰতীয় বলিং লাইন আৰু বেছি উন্নত মানৰ হ'ব বুলি মই আশা কৰিছো আৰু এটোৱে আছিল হৰুকে আপডেট আপোনালোকক জনাই দিলো বহুতে সুধি আছিল শামি কেতিয়া আহিব বৰ্তমান সময়ত মহম্মদ শামিৰ যি ফিটনেছৰ আপডেট হেতু লাভ কৰিছো আৰু সকলোকে জনাই দিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও